Good morning everyone. আপোনালোকেতো সকলোৱে গমেই পায় দুদিনমান আগতে নাগপঞ্চমী গ'ল আমাৰ মাহতৰ ঘৰতো নাগপঞ্চমী পালন কৰিছিল সৰুকৈয়ে তাকেই ভাবিলো আপোনালোকক অকনমান দেখুৱাই দেও মোৰ যোৱা নহল কিন্তু টিকুৱে অকনমান ভিডিও বনাই থৈ দিছিল তাকে মই আপোনালোকৰ মাজত শেয়াৰ কৰিছো আশা কৰো আপোনালোক সকলোৱে ভিডিওটো ভাল পাব এই ঠাইখিনিত আমাৰ আজোককাৰ দিনৰে পৰা এডাল হিজু গছ আছিল কিন্তু দুদিনমান আগতে কিবা এটা কাৰণত নে বানপানীতেই বা গম নাপাও কিন্তু গছজোপা মৰি থাকিল হেয়েহে আজি আকৌ নতুনকৈ ইয়াত এটা হিজু গছৰ পুলি ৰুই দিম যেহেতু হিজু গছত মা মনসাই থকা বুলি কোৱা হয় সেইভাবে আজি এই নাগপঞ্চমীতে এই গছডাল আমাৰ ইয়াত স্থাপন কৰিব আকৌ এবাৰ এয়া দেখিছেনে পেহিয়া লগুনৰ আঙুঠিত জবৰুৱা পানীত হনা ৰূপা সৰ্বশুদ্ধি তুলসী দুবৰি এইবোৰ দি চাৰিওফালে পানীখিনি ছিটিয়াই দিছে সৰ্বশুদ্ধি কৰি লৈছে আৰু এতিয়া ইয়াত পূজা কৰা হ'ব আমাৰ পুৰোহিত মাতা নাই সিম্পলকৈয়ে কৰিছে মনৰ ভক্তি আচল ভক্তি হেয়েহে ঘৰৰ মানুহকেইটাই লগ হৈ এনেদৰে গছজোপা ৰুব আৰু এখন শৰাই আগবঢ়াব আৰু তাৰ কাষতে আমাৰ এটা শিৱ মন্দিৰ আছে তাত শিৱলিংটো ৰখা হৈছে আৰু এটাটো মন্দিৰ আছে হেতু আপোনালোকে আগতেও দেখিছে এয়া হৈছে আমাৰ ৰাস্তাৰ কাষত থকা শিৱ মন্দিৰটো শিৱলিং এটা আছে ইয়াত আৰু এয়া হৈছে মনসাৰ থানখন আৰু এয়া দেখিছেনে পেহাও ধুনীয়াকৈ গা পা ধুই গামোচাখন পিন্ধি আহিছে মন্দিৰত সেৱা কৰিবলৈ আৰু এয়া দেখিছেনে গছজোপা ৰুবলৈ আমাৰ মায়ে এনেদৰে আদৰি লৈ গৈছে আমি ইয়াত লোৱাৰ আসামত বৰি লৈ যোৱা বুলি কওঁ আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন আৰু এনেদৰে মনসাইক আমি আদৰি লৈ গৈছো আৰু এনেদৰে গছজোপা ৰুই দিব চাওকচোন
আর হরিবল নাই মাটি গাঁৱতে ঘুমবা নৰে আমাক ভেঙি দিব লাগিব গছজোপা ৰুই হৰিধনি এটা দি দিলে তাৰ পাছত শৰাইখন আগবঢ়োৱা সময়খিনিত ভিডিঅ' কৰিবৰেই নহ'ল সেয়েহে মই দুটামান ফটো ইয়াত লগাই দিছোঁ এয়া চাওকচোন তো আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ ইমানেই আছিল বাই